15টা সমষ্টিত যোৱা 30-31 অধিৱেশন আমাৰ কেন্দ্ৰীয় অধিৱেশন যোৱাৰ পিছত 15টা সমষ্টিত দলীয় কৰ্মীৰ লগত মোৰ ইণ্টাৰেকশ্যন প্ৰগ্ৰাম চলি আছে আৰু আজি মই টংলালৈ আহিছোঁ। অলপ পিছত মই ভেৰগাঁৱলৈ যাম। অহাকালিও আছে। মই 15টা সমষ্টিত প্ৰত্যেকটা সমষ্টিতে আমাৰ প্ৰাইমাৰী কমিটিলৈকে ব্লক কমিটি, প্ৰাইমাৰী কমিটি, ডিষ্ট্ৰিক্ট কমিটি, এটা সমষ্টিত যিখিনি নেতৃত্ব আছে আমাৰ মহিলা শাখা, যুৱ শাখা, সম্পূৰ্ণ চেল, তাৰ লগত ইণ্টাৰেকশ্যন প্ৰগ্ৰাম আছে। সেই প্ৰগ্ৰামত মই এটেণ্ড কৰিছোঁ আৰু খালেংদুৱাৰ সমষ্টি হিচাপে আমাৰ দলীয় কৰ্মীবিলাকৰ যিটো মনোবল সেইটো বহুত ষ্ট্ৰং হৈ আছে। আৰু খালেংদুৱাৰ সমষ্টি যোৱা নিৰ্বাচনত আমাৰ কিবা কাৰণত অলপ বেয়া হ'ল, কিন্তু ভোট যিটো শ্বেয়াৰিং সেইটো বহুত বেছি ডিফাৰেঞ্চ নাই। সেইকাৰণে এই MLA ইলেকশ্যন যিটো আহি আছে 26ৰ, ইয়াত খালেংদুৱাৰ সমষ্টি UPPL ফালে আহিব, টংলা সমষ্টি UPPL পৰা আহিব, এইটো চিয়ৰ হৈছে। এতিয়ালৈকে আমি 15টা সমষ্টিতে ৰেডি হৈ আছো। প্ৰত্যেকটা সমষ্টিত আমাৰ দলীয় কৰ্মীবিলাক কাম কৰি আছে। এক সপ্তাহ টুৰ কৰাৰ পিছত গম পাই যাম কোনটো সমষ্টি ষ্ট্ৰং, কোনটো সমষ্টি উইক, আৰু তেতিয়া আমি সিদ্ধান্ত ল'ম। এতিয়ালৈকে আমি আমাৰ 15টা সমষ্টিত আমাৰ UPPL হিচাপে আমাৰ প্ৰিপাৰেশ্যন চলি আছে, কাৰণ আমাৰ প্ৰত্যেকটা সমষ্টিত প্ৰাইমাৰী বুথ কমিটি চব আছে। তো সেইকাৰণে আমাৰ কাৰণে এই ইলেকশ্যনটো বহুত কঠিন নহয়। তো সেই ইলেকশ্যনৰ কাৰণে আমি খুব ভালকে প্ৰিপাৰেশ্যন কৰিছোঁ। তো এতিয়ালৈকে আমি আমাৰ নিজৰ এটা ডিচিশ্যন লৈ আমি আগবাঢ়ি আছোঁ। চাই ল'ম যে কাৰ লগত কি হয়। প্ৰাৰ্থিত্বৰ কাৰণে তালিকাটো অলৰেডি আমাৰ কেণ্ডিডেট প্ৰায় শ্বৰ্ট আউট হৈছে, কিন্তু ইমান হাৰিডলি নহয়। আমি অলপ দেৰিকে কেণ্ডিডেটবিলাক আমি ডিক্লেয়াৰ কৰিম আৰু নিৰ্বাচন কোড অফ কণ্ডাক্ট ঘোষণা যিহেতু টাইম আছে, আমি মেল মিটিংবিলাক কৰি আছোঁ। পাব্লিকৰ লগত আমাৰ যিটো সম্পৰ্ক সেইটো আমি কৰি আছোঁ আগতকৈ বহুত ভাল পৰিৱেশ। কাৰণ যোৱা কেইমাহ ধৰি 3-4 মাহত যিটো BPFৰ শাসনকাল, ইয়াত সদায় কিবা নহয় কিবা BTC অঞ্চলত হৈ আছে। আৰু এই গোটেই পৰিৱেশটো দেখা পাই পেলাই বড়োলেণ্ড অঞ্চলৰ পাব্লিকে ইতিমধ্যে গম পাইছে যে BPFে সুস্থ এটা পৰিৱেশত শাসন চলাব নোৱাৰে। তেখেতসকলৰ লিডাৰসকলৰ মানুহৰ শান্তি, সম্প্ৰীতি, নিৰাপত্তা, উন্নয়ন ইয়াৰ লগত কোনো জড়িত নাই। তেখেতসকলে চেণ্ডিকেট ৰাজ কৰি ভাল পায়। তেখেতসকলে এই মদ ভাং যোৱাত ব্যস্ত থাকি ভাল পায়। এই কথাবিলাক চবে দেখিবলৈ পাইছে। আৰু ইয়াৰ কাৰণে UPPL যিহেতু এটা নীতি লৈ পেলাই ৰাজনীতি কৰিছে, UPPLৰ কথাটোকে চবে এতিয়া আলোচনা কৰি আছে। বিৰোধী শিবিৰে বা বহু লোকে এটা কথা অভিযোগ কৰিছে, UPPLত কেৱল বড়ো লোককে প্ৰাৰ্থিত্ব প্ৰক্ষেপ কৰা হয়। এইবাৰ কেনেকুৱা ধৰণৰ? চাওক, বিৰোধীয়েতো বহুত 10টা কথা ক'ব পাৰে, কিন্তু UPPLে প্ৰথম দল ভাৰতবৰ্ষতে যোনে বড়োলেণ্ডত 26টা জনগোষ্ঠীক লৈ পেলাই আমি আমাৰ ভিজন ডকুমেণ্ট বনাইছিলোঁ। 26টা জনগোষ্ঠীক লৈ একেলগে আমি আগবাঢ়ি গৈছোঁ। BPFে ভুৱাভাৱে কাকবা কিবা দিম, কাকবা কিবা নিদিম কৈ পেলাই ৰাজনীতি কৰে, কিন্তু UPPLে 26টা জনগোষ্ঠীৰ ভাষা, সংস্কৃতি, ৰীতি নীতি জীয়াই ৰখাৰ কাৰণে কাম কৰিছে। এইটো ক'তো এক্সাম্পল কোনো দিব নোৱাৰে।